এই কাৰ্যসূচীৰ বিষয়ে এতিয়াই ক'ব বিচাৰিছোঁ। আমাৰ 2006 চনৰ পৰা আমি NRHM কৰ্মচাৰী হিচাপে কাম কৰি আছোঁ। আমাক আপোনালোকৰ চেনেলৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়লৈ এতিয়া আহ্বান জনাইছোঁ, তেওঁ যেন NRHM অসমৰ গোটেই অসমৰ NRHM কৰ্মীসকলক ভাল দৃষ্টিগোচৰ কৰে, পৰিয়ালবিলাক চলাত যাতে সহায় হয়, আৰ্থিক অনুদান যাতে অলপ বৃদ্ধি কৰে। বয়সটো আমাৰ যথেষ্ট হৈ গ'ল, কিছুমানে ৰিটায়াৰ ল'বৰে হ'ল, কিন্তু কাৰো কোনো একো হেৰি নহ'ল, চাকৰি নিয়মীয়াকৰণ নহ'ল। NRHMৰ কৰ্মীৰ পৰা আমাৰ দাবী এইটোৱে, NRHM কৰ্মীসকলৰ পৰা স্বাস্থ্য বিভাগৰ যিটো স্থায়ী পদ তাত যাতে NRHMৰ কৰ্মীসকলৰ পৰা নিযুক্তি দিয়ে। 7 পেৰ অধীনত যেতিয়ালৈ তেওঁলোকে নিয়মীয়াকৰণ নকৰে তেতিয়ালৈ 7 পেৰ অধীনত আমাক যেন দৰমহা দিয়ে, চেলাৰী প্ৰদান কৰে। চাকৰি শেষৰ পিছতো যাতে আমাক পেঞ্চন বা অন্যান্য সা সুবিধাসমূহ প্ৰদান কৰে। হয়, আমি বহুত কষ্টৰে ডিউটি কৰোঁ আৰু 28 কিলোমিটাৰ 20 কিলোমিটাৰ আমি নিজে স্কুটি চলাই ফৰেষ্টত ডিউটি কৰিব লাগে, চৰত ডিউটি কৰোঁ বা পাহাৰী ভৈয়ামে সকলোতে সোমাই গৈ আমি ডিউটি কৰিব লাগে। আজি এই কৰ্মৰ ক্ষেত্ৰত আমি যিটো আমি ৰাইজক যিটো স্বাস্থ্যৰ অৱদান আগবঢ়াইছোঁ, সেইমতে মাতৃৰ মৃত্যুৰ হাৰ লগতে শিশুৰ মৃত্যুৰ হাৰ আমি NRHMত যেতিয়ালৈকে আহিছে তেতিয়ালৈকে কমিছে। আৰু আমি যিবিলাক কষ্টৰে মানে যেনেকুৱা আমি কষ্ট কৰোঁ সেইমতে আমাৰ প্ৰাপ্যখিনি দিব লাগে, চৰকাৰৰ ওচৰত আমাৰ গোচৰ। জানো তেওঁলোকে ছাৰ্ভিচবিলাকৰ পৰা বঞ্চিত থাকিবলগীয়া হৈছে। ইয়াৰ জগৰীয়া কোন হয়? আমি NHM এমপ্লয়খিনি নহয়, কিন্তু কাৰণ আমি কাম কৰিম বুলিয়ে ঘৰৰ পৰা ওলাই যাওঁ, নহয় জানো? আজি আমি এনেকৈ একত্ৰিত হৈ পেলাই আন্দোলন কৰিবলগীয়া হৈছে কি কাৰণত? এইটো জগৰীয়া ডেফিনেটলি গভৰ্ণমেণ্ট হয়। গভৰ্ণমেণ্টে যদি আমাক আগৰ পৰাই যদি ৰেগুলাৰ পষ্টত 5 বছৰ মূৰে মূৰে হওক বা যেনেকৈ নহওক আমাক যদি দি থাকিলে হয়, এতিয়া আমি এনেকৈ বহি পেলাই আন্দোলন কৰিবলগীয়া নহয়। একচুৱেলি গভৰ্ণমেণ্ট লজ্জিত হ'ব লাগে আমি এই পদক্ষেপ লোৱাৰ কাৰণে। তাৰ পাছতে গভৰ্ণমেণ্টক ডেফিনেটলি মই ৰিকুৱেষ্ট কৰিব বিচাৰিম যে তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি কৰি থৈছিলে আমাক দিম বুলি, সেইখিনি সোনকালে তেওঁলোকে পূৰণ কৰে, যাতে ৰেগুলাৰ পষ্টত আমাক নিয়োজিত কৰিব লাগে। 7 পে কমিশ্যনৰ ভিত্তিত আমাক চেলাৰী দিব লাগে আৰু যিখিনি ৰেগুলাৰ পষ্টত থকা ব্যক্তিসকলে যিখিনি সা সুবিধা পায় সেইখিনিও আমাক দিব লাগে। এতিয়া ক'বলৈ গ'লে সাধাৰণ লোন এটা আমি চাকৰি কৰোঁ বুলি এনে নামটোহে চাকৰি কৰোঁ, সঁচাকৈ যদি অৰ্থত চাবলৈ গ'লে দৰমহাটো নোজোৰে ঘৰ এখন সাজিবলৈ কাৰণে। যদি বেংকত গৈ পেলাই সাধাৰণ লোন এটাও বিচাৰিব যাওঁ তাতো আমাক মানে লজ্জিত হৈ পেলাই আমি গুচি আহিবলগীয়া হয়। সাধাৰণ এটা ঘৰো বনাব নোৱাৰোঁ, গতিকে আমি কেনেকৈ পোহপাল দিম আমাৰ পৰিয়ালবৰ্গ, হয়নে নহয়? গতিকে ৰিকুৱেষ্ট থাকিলে চৰকাৰৰ ওচৰত আমি যাতে আৰু ভৱিষ্যতলৈ এনেকৈ বহিবলগীয়া নহয়, তেওঁলোকে এতিয়াই যাতে আমাৰ দাবীখিনি মানি লয়। আমি এই আন্দোলনৰ জৰিয়তে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এইটোৱেই কাতৰ আহ্বান জনাইছোঁ, তেখেতে আমাৰ NHM কৰ্মীসকলক যাতে সুদৃষ্টিৰে চাই আমাৰ এই ইমাৰ্জেঞ্চি যোনটো সেৱাত আমি জড়িত, আমাৰ নাৰ্ছ বাইদেউসকলে যোনটো ইমাৰ্জেঞ্চি সেৱাত জড়িত, তেওঁলোকক এই ন্যায্য প্ৰাপ্তখিনি যাতে সোনকালে পূৰণ কৰি আমাৰ যোনটো মানসিক যোনটো আমাৰ হাৰাশাস্তি বা মানসিক যোনটো উৎপীড়নত চলি আছোঁ সেইটোৰ পৰা যাতে আমাক তেওঁলোকে পৰিত্ৰাণ দিয়ে, আমাক যাতে ৰেহাই দিয়ে, এইটোৰে কাতৰ আহ্বান। আৰু NHM হৈছে স্বাস্থ্য বিভাগৰ এটা মেৰুদণ্ড স্বৰূপ। আজি NRHMত আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এইটো আহ্বান জনাইছোঁ, আমাৰ ক'ভিড সময়ত আমাৰ NHMসকল কিমান ৰাতি দিনে PPE কিট পিন্ধি কাম কৰিছোঁ, তেখেতে আমাক তেতিয়া বাহ দিছে, আমাক ধন্যবাদ জনাইছে, কিন্তু আমাৰ মূলৰ সমস্যাখিনি তেখেতে সমাধান কৰা নাই। তেখেতক কাতৰ আহ্বান জনাইছোঁ, তেওঁ প্ৰতিটো কথা তেওঁ ৰাখিছে, আমাৰ যাতে এই কাতৰ অনুৰোধটো তেওঁলোকে ৰাখি আগন্তুক দিনত আমাৰ যাতে মানে আৰ্থিক যিটো দুৰৱস্থা এইটো যাতে তেওঁ সুচল কৰি দিয়ে, তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকে আমাৰ চৰকাৰ অহাৰ লগে লগে আপোনালোকক প্ৰথম বৈঠকতে, কেবিনেটৰ প্ৰথম বৈঠকতে আমি আপোনালোকক সিদ্ধান্ত ল'ম, আপোনালোকক আমি ন্যায্য মানে দাবীখিনি আমি পূৰণ কৰি আপোনালোকক নিয়মীয়া কাৰ্যকৰী কৰিম। আমাৰ কাৰণে তেখেতে ৰূপৰেখা মানে তৈয়াৰ কৰি থৈছে, তেখেতে আমাৰ কাৰণে যিখিনি ৰূপৰেখা তৈয়াৰ কৰি থৈছে সেইখিনি আমি কাতৰ আহ্বান জনাইছোঁ, যাতে তেখেতে অতি সোনকালে আমাৰ এই কামখিনি তেওঁ নিজে সুকলমে কৰি ইতিহাস সৃষ্টি কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।